নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ননৈ আঞ্চলিক সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ 108 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সাক্ষাতুৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সাধাৰণ সভাপতিত্ব কৰে মণিৰাম বৰাই। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অনুপ বৰাই। 27 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগতে 1974 চনত প্ৰতিষ্ঠা লাভ কৰা ননৈ আঞ্চলিক শাখা সাহিত্য সভাৰো সোণালী জয়ন্তী উদযাপন সম্পৰ্কে জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকাই পৰামৰ্শ আগবঢ়ায়। সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে শাখাৰ ভাৱমূৰ্তি উজ্জ্বল কৰাৰ প্ৰচেষ্টা লোৱা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সভাত উদযাপন সমিতিৰ সকলৰ পৰা 500 টকাকৈ বৰঙণি লোৱাৰ লগতে অতি পুৰণি শাখাটোৱে অতি শীঘ্ৰে শতদল শাখালৈ ৰূপান্তৰিত কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। কামনা কৰিছোঁ। এটা জৰুৰী কামত সেইকাৰণে আমাৰ কাৰ্যসূচী আগপিছ কৰা হ'ল। জৰুৰী কামত যিহেতু তেখেতে যাব লগা হ'ল, গতিকে আমি তেখেতলৈ কৃতজ্ঞতা যাচিছোঁ। পৰৱৰ্তী অৱস্থাত এনেকৈ দিহা পৰামৰ্শ পাম বুলি আশা কৰিছোঁ। ওতঃপ্ৰোতভাৱে থাকিব লাগিব, আমাৰ সকলো ওতঃপ্ৰোতভাৱে থাকিব লাগিব। এতিয়া চাহ একাপ খাই পেলাই নমস্কাৰ। আমি অসমবাসীৰ ৰাইজলৈ নমস্কাৰ জনাই ননৈ আঞ্চলিক শাখা সাহিত্য সভাৰ ফালৰ পৰা আৰু নগাঁও জিলা সাহিত্য সভাৰ ফালৰ পৰা যিটো প্ৰতিষ্ঠা দিৱস, অসম সাহিত্য সভাৰ যিটো প্ৰতিষ্ঠা দিৱস ইতিমধ্যে অহা 27 ডিচেম্বৰ তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ হওক। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি অঞ্চলৰ ৰাইজৰ সহযোগত আমি এই সাধাৰণ সভাখন অনুষ্ঠিত কৰি প্ৰথম পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছোঁ। গতিকে এই মহান অনুষ্ঠানটিলৈ আমি সদৌ অসমবাসীৰ ৰাইজলৈ বিশেষ সহযোগিতা কামনা কৰি আৰু তেওঁলোকৰ ছাপোৰ্ট বিচাৰি আমি আজি এই মাধ্যমৰ যোগেদি এই বাৰ্তাটো আমি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। এইটো আপোনাৰ ননৈ আঞ্চলিক শাখা সাহিত্য সভা আৰু নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত উদ্যোগত আমি এই গোটেই কামখিনি আৰম্ভ কৰিছোঁ। আৰু লগতে আৰু এটা বিশেষ কথা আমি জনাব বিচাৰিছোঁ যে আমাৰ ননৈ আঞ্চলিক শাখা সাহিত্য সভা ইতিমধ্যে 50 বছৰত ভৰি দিছে। আৰু সেই সোণালী বৰ্ষটো আমি পালন কৰিবৰ কাৰণে এই যিটো প্ৰতিষ্ঠা দিৱস আহিছে, আমি তাৰ লগতে সোণালী বৰ্ষটো আমি পালন কৰিবলৈ ইতিমধ্যে আগবাঢ়িছোঁ।